থমকি নৰওঁ উভতি নাযাওঁ দুগালি তিয়া হাঁহিৰে সজাওঁ কত যে ধুমুহা পাৰ কৰিলোঁ কত যে বেদনা মই সহিলোঁ মই নন্দিনী মমতাৰে ভৰা হৃদয় এখনিৰ মই নন্দিনী মই বিজয়িনী নন্দিনী নন্দিনী তুমি কি বুলি ভাবা মেঘালয়ত আমাৰ ব্ৰাঞ্চ খুলিলে আমাৰ লছ হ'ব নেকি আই ডোণ্ট থিংক চ' পাপা অনিৰ্বাণ হ'ব পাৰে বেকা কিন্তু সি বিজনেছত পোক তাৰ হাতত প্ৰতিটো ছেক্টৰৰে প্ৰপাৰ ডাটা আছে মই তাক বন্ধু বুলি কোৱা নাই তাৰ সঁচাই আইডিয়া আছে হে প্ৰভু পেহী আৰু মন্দিৰাৰ মন দুটা খুব ভাল চাবি পাই গলো মন্দিৰা মা মোক মাতিছিল বহা নেকলেছডাল পচন্দ হৈছে কিয় নহ'ব মা মা কথা এটা কওঁ বেয়া নাপাব কোৱা মোক আপুনি ইমান দামী নেকলেছডাল দিলে পেহী আৰু মন্দিৰাক মাত্ৰ এপাতকৈ বালা দিয়া কথাটো মোৰ কিবা এটা ভাল লগা নাই মা পেহী আৰু মন্দিৰাই যদিও মুখেৰে একো মতা নাই তথাপিও যেন তেওঁলোকৰ অন্তৰত কিবা এটা দুখ লাগিছে মই সেইটো অনুভৱ কৰিব পাৰিছোঁ তোমাৰ মতে মই কি কৰা উচিত আছিল সৰু মুখ ডাঙৰ কথা কৈছোঁ মা বেয়া কিন্তু নাপাব মোৰ মতে মোকো ইমান দামী নেকলেছডাল নিদি মাত্ৰ এপাত বালা দিয়া হ'লেই হ'লহেঁতেন মা তেন্তে নেকলেছডাল কাক দিব লাগিছিল ভগৱানক উচৰ্গা কৰি আপোনাৰ তাতেই ৰাখি থ'ব লাগিছিল কিন্তু এইটো আমাৰ বংশৰ পৰম্পৰা চলিহা বংশৰ ডাঙৰ বোৱাৰীহে এই নেকলেছডালৰ গৰাকী হয় যি পৰম্পৰাই আমাৰ ঘৰখনৰ মানুহবোৰৰ মৰমবোৰকেই ভাগ ভাগ কৰি পেলায় তেনেকুৱা পৰম্পৰা জানো আমি মানি চলাটো উচিত হ'ব মা মৰমবোৰেই যদি নাথাকে গহনাই জানো আমাক সুখী কৰিব পাৰিব মা কুন্তলা হা আৰে কি হ'ল বাঘ দেখা মানুহৰ দৰে উচপকৈ উঠিলে যে ইমানকৈ ঘামিছে কিয় নাই এনেই তোমাৰ কিবা এটা হৈছে কি হৈছে কুন্তলা একো হোৱা নাই আহা তুমি মোৰ পৰাও কথা লুকাব লাগে নাই কি হৈছে কোৱা একো হোৱা নাই বুলি ক'লো নহয় বহাচোন দাদা আৰু বিবেকৰ লগত কি কথা পাতিলা দাদাই চাগে মোক শ্বিলঙৰ ব্ৰাঞ্চটো চলাবলৈ দিব কি তুমি চাগে হয় হুজুৰ কৰি থৈ আহিলা নহ'লে কি কৰিম তোমাৰ চিন্তা কৰিব পৰা শক্তি কোনো শেষ হৈ গ'ল নেকি শ্বিলঙত ব্ৰাঞ্চ চলাই থাকিলে ইয়াত কি হ'ব সব প্লেন বৰবাদ কৰি দিয়া তুমি মই নিজেই কৰিছো নেকি ইমান চিঞৰিছা কিয় নহ'লে কি কৰিম সুইচাইড কৰিম তুমি নালাগে নিব মই নিম
হ'ব দিয়া, ময়ে লৈ যাম। তুমি আলহী ছোৱালীজনী হৈ যদি এইবিলাক কাম কৰা, মই খুব লাজ পাম নহয়। বা তুমি কান্দি আছা যে কি হ'ল? তুমি এনেকৈ ৰিয়েক্ট কিয় কৰিছা? ৰিয়েক্ট? তুমি জীৱনত একো হেৰুওৱা নাই যে, সেইকাৰণে তুমি বুজি নাপাবা। মই বুজো, কিন্তু তোমাৰ দৰে এনেকৈ থাকিলে জানো প্ৰব্লেমবিলাক ছল্ভ হ'ব? মই তোমাৰ বাবে চিন্তা নকৰোঁ বুলি কিয় ভাবিছা? নন্দিনীক ফচোৱাৰ পুৰা প্লেন মই আৰু পেহীয়ে কৰি দিছোঁ। নন্দিনীৰ নেকলেছডাল আমি আমাৰ হাতলৈ আনিলোঁ। কি? কালিলৈ ৰাতিপুৱাই আমি সেই নেকলেছডাল এবাৰ ভালকৈ চাওঁ বুলি কথাটো উলিয়াম, আৰু তাই দেখুৱাব নোৱাৰিব। আৰু তাৰ পাছত নন্দিনীয়ে সেই নেকলেছডাল বিক্ৰী কৰি টকাখিনি ঘৰলৈ নাইবা সেই অপূৰ্ব বোলাটোলৈ পঠোৱা বুলি ক'বা। অঁ, তাৰ পাছত খেলখন জমিব। তোমাক মায়ে এইখন ঘৰত জোৰকৈ ৰাখিছিল, কিন্তু মই তোমাক এইখন ঘৰৰ বোৱাৰী কৰিমেই বুলি ৰাখিছোঁ, আৰু সেইটো মই কৰিমেই। কি কৰিবা খং উঠিলে? ক'ৰবালৈ গুচি যাম। তোমাৰ নন্দিনীক এৰি তুমি ক'ৰবালৈ গুচি যাব পাৰিবা? মোৰ খং উঠিলে মই যি টি কাম কৰি দিব পাৰোঁ। কিন্তু মোৰ খং উঠিলেও তোমাক এৰি কেতিয়াও যাব নোৱাৰিম। পাৰিবা, তুমি পাৰিবা। মোক এৰি যে তুমি থাকিব পাৰিবা সেই কথাটো মই ভালদৰে জানো। ইমান খং মোৰ ওপৰত? হ'ব হ'ব, যি কামত ইমান দেৰি বিজি আছিলা তাকেই কৰাগৈ। নন্দিনী 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 ঘৰৰ সকলো মানুহৰ কাৰণে সময় আছে, মোৰ কাৰণে 5 মিনিট সময় নাই। কিবা খং উঠিব? কি কৰিবা খং উঠিলে? ক'ৰবালৈ গুচি যাম। তোমাৰ নন্দিনীক এৰি তুমি ক'ৰবালৈ গুচি যাব পাৰিবা? মোৰ খং উঠিলে মই যি টি কাম কৰি দিব পাৰোঁ। কিন্তু মোৰ খং উঠিলেও তোমাক এৰি কেতিয়াও যাব নোৱাৰিম। পাৰিবা, তুমি পাৰিবা। মোক এৰি যে তুমি থাকিব পাৰিবা সেই কথাটো মই ভালদৰে জানো। ইমান খং মোৰ ওপৰত? হ'ব হ'ব, যি কামত ইমান দেৰি বিজি আছিলা তাকেই কৰাগৈ। সেইটোৱেতো কৰি আছো। মোৰ মানুহজনক মই মৰম কৰি আছো। হ'ব হ'ব, ইমান কষ্ট কৰি মৰম কৰিব নালাগে। এইটো কিন্তু অলপ বেছি হ'ল। তুমিয়ে দেখোন কৈছিলা ঘৰখনৰ সকলোকে সুখী কৰিব পাৰিলেই তুমি সুখী হ'বা। মইতো সেইটো কৰিবলৈয়ে চেষ্টা কৰি আছো। এতিয়া এনেকৈ মনে মনে আছা যে? Sorry. বাদ দিয়া এইবোৰ। শুনাচোন, মই একচুৱেলি তোমাক দুদিনমানৰ পৰা দুটামান কথা কম বুলি ভাবি আছিলোঁ। কি হৈছে তোমাৰ? কিবা ডিষ্টাৰ্ব হৈ আছা নেকি? মোক কোৱা। আচলতে
মোৰ এনেকুৱা লাগিছে যেন এজাক ধুমুহা আহিব। আহক, আমিতো ঘৰৰ ভিতৰতেই আছো। সেই ধুমুহাত আমাৰ ঘৰ উৰুৱাই লৈ যাব। কি হৈছে তোমাৰ? মোক কোৱা প্লিজ। হয়তো মই মানসিক ৰোগত ভুগিছো, নহ'লে বৰ বেয়া সপোন এটা দেখি আছো। মোৰ কি হৈছে মই নিজেই ধৰিব পৰা নাই। কিন্তু মোৰ এনেকুৱা লাগিছে যেন মই আৰু তোমাক বৰ বেছিদিন কাষত নাপাম। কিয় এনেকৈ কৈছা? প্লিজ এনেকৈ নকবা না। নাজানো কি কৰিছো, কিয় কৈছো, মই একো নাজানো। চোৱাচোন, মোৰ বুকুখন ইমান কঁপিছে। তোমাৰ বুকুখন ইমান কিয় কঁপিছে অ'? হা, মোক কোৱা না, কি হৈছে প্লিজ কোৱা। নাজানো। নহয়, তুমি চাগে এনেই কিবা কিবি কথা চিন্তা কৰি মনটোক মিছাতে কষ্ট দি আছা। একো নহয়। পাপা, বহাচোন। এইখন চোৱা। হাউ ইজ ইট পচিবল? ময়ো তাকে ভাবি আছো। পেহাক সুধিছিলা? প্ৰশান্তক এতিয়া নুসুধো। এই ছেকশ্যনটো হেমন্তই চাই, তেওঁক সুধিব লাগিব। হেমন্ত বৰা? হেমন্ত এনেকুৱা এটা কাম কৰিব বুলি মোৰো বিশ্বাস নহয়, কিন্তু ক'ব নোৱাৰি। টকাই মানুহৰ বিবেক বিক্ৰী কৰাবলৈ বেছি সময় নলয়। হেমন্ত বৰাই যদি এইটো কাম কৰিছে তেন্তে হি উইল বি ফায়াৰ্ড। ৰ'বা, মই তেওঁক এটা ফোন কৰোঁ। নালাগে, আমি শ্বিলঙৰ পৰা অহাৰ পিছত যি কৰিব লাগে কৰিম। কিন্তু পাপা, শ্বিলঙৰ পৰা ঘূৰি অহালৈকে বেছি দেৰি হৈ নাযায়তো? দেৰিটো হ'লেই, আৰু দেৰি হ'বলৈ কি আছে? 20 লাখ কম টকা নহয়তো। নাজানো কিয় হেমন্ত বৰাই এই কামটো কৰা বুলি মোৰ কিন্তু বিশ্বাস হোৱা নাই। হাই দাদা। অভি, আহিলি? তই বহ, মই ফ্ৰেছ হৈ লওঁ। ঠিক আছে। অভি, পাপা? কোৱা পাপা। সন্ধিয়া সময়ত আৰু ওলাই যাব নালাগে। তোমাৰ লগত মোৰ দৰকাৰী কথা আছে। বচোন বহ। একো নাই, বহ। পাপা, মোৰ সতেনো কি কথা আছে? বেছি প্ৰশ্ন কৰি নাথাকিবা। এতিয়া 4টা বাজিছে, আমি 7টা বজাত আকৌ লগ পাম। দাদা বহচোন, কি কথা আছেনো মোৰ দেউতাৰ লগত? গম পাবিয়ে নহয়, ৰেডি হৈ থাক। এতিয়া আৰু এনেই বিচনাত পৰি থকাৰ সময় তই নাপাবি। আৰে দাদা, কথাটো কৈতো যা। আৰে কি ছাছপেন্স আছে? দাদা, এই দাদা। ধেই, তাইক বিবেকে বিয়া কৰাব খোজাত বিয়াও দিলো। ভাবিছিলো দুখবোৰ আৰু কেতিয়াও নাহে, কিন্তু থাকিল জানো সুখবোৰ? তাইক এইখন দুৱাৰ দলি পাৰ কৰাই যি বিয়া দিছিলো আৰু কেতিয়াও ঘূৰি নাহিল। অভি, পাপা। তুমি কোনটো ব্ৰাঞ্চ চলাবা, শ্বিলং নে গুৱাহাটী? এটাও নচলাও। কি? পাপা, মই এইবোৰ কোম্পানী কাম চামবোৰ ভাল নাপাওঁ। তেনেহ'লে কি ভাল পোৱা? নন্দিনী
হ'ব দা চাকৰিটো পাম জানো? আৰে ক কি টপ 5ত তই আছ, চাকৰিটো তই পাবিয়েই। মোৰ ভয়হে লগা হৈছে। হয় ভয় কিহৰ মাহী? সুখবোৰ আমাৰ ঘৰখনত বেছি সময় নাথাকে যে। নন্দিনীয়ে চাকৰিটো পোৱাত খুব সুখী হৈছিলোঁ। তাইক বিবেকে বিয়া কৰাব খোজাত বিয়াও দিলোঁ। ভাবিছিলোঁ দুখবোৰ আৰু কেতিয়াও নাহে, কিন্তু থাকিল জানো সুখবোৰ? তাইক এইখন দুৱাৰ দলি পাৰ কৰাই যি বিয়া দিছিলোঁ আৰু কেতিয়াও ঘূৰি নাহিল। আহিব মাহী, নন্দিনী এইখন ঘৰলৈ ঘূৰি আহিব। তাই বহুত কথাই ভাবিব পৰা ছোৱালী। মই জানো অপুদা, বায়ে বহুত কথা ভাবিব পাৰে, কিন্তু আমাৰ কথা ভাবিব নোৱাৰে। বায়ে কি মনে মনে এবাৰ আহি আমাক লগ ধৰি যাব নোৱাৰে? ঠিক আছে, মোক নালাগে, কমচে কম মাকটো এবাৰ লগ ধৰি যাব পাৰে। মানিলোঁ, চলিয়া ফেমিলিৰ প্ৰতিজন মানুহে আমাৰ দৰে ফেমিলিৰ লগত ৰিলেশ্যন ৰখাটো নিবিচৰাৰ বাবে আমাৰ ইয়াত তাই নাহে। কিন্তু ফোন এটা কৰিব নোৱাৰে কিয়? চাকৰিটো হ'লে ইয়াৰ পৰা গুচি যাম। নয়ন, এইবোৰ কি কথা কৈছ? চাকৰিটো যদি পাওঁ জোৰকৈ হ'লে পষ্টিং দূৰত ল'ম। এই গুৱাহাটীত নাথাকোঁ, সেইটো ফাইনেল। তই হাঁহি আছ? মই সেই গম পাইছোঁ মোৰ বুকুখনে কিমান ধপ ধপ কৰি আছে। পাপাটো লৈনো কিয় ইমান ভয় লাগে? মোক ইমান ভয় কৰিবলৈ কিটো হৈছে? পাপা নাই, এনেই ভয় কৰা নাই। তাৰমানে তুমি মোলৈ ভয় নকৰা? কৰোঁ, মানে কি নকৰোঁ? হ'ব দিয়া পাপা, নহ'লে ই এতিয়া ইয়াতেই। হ'ব দাদা, মই ইমানো সৰু হৈ থকা নাই। সেইটোতো আমিও বুজি পাইছোঁ যে তুমি এতিয়া সৰু হৈ থকা নাই। সেইকাৰণে এতিয়া মই তোমাক এটা দায়িত্ব দিব খুজিছোঁ। মোক কিয়? দায়িত্ব ল'বলৈ দাদা আছেই দেখোন। তাৰো এতিয়া সংসাৰ এখন হ'ল, আৰু মই মৰাৰ পিছত সি তোমাকে চাব নে নিজৰ সংসাৰখন চাব? আৰে পাপা, ইয়াত আকৌ তোমাৰ মৰাৰ কথা ক'ৰ পৰা আহিল? শুনিবলৈ বেয়া লাগিলেও এইটোৱেই সঁচা কথা। অভি, পাপা তুমি কোনটো ব্ৰাঞ্চ চলাবা, শ্বিলং নে গুৱাহাটী? এটাও নচলাও। কি? পাপা, মই এইবোৰ কোম্পেনী কাম চামবোৰ ভাল নাপাওঁ। তেনেহ'লে কি ভাল পোৱা? টম এণ্ড জেৰী কাৰ্টুন? দাদা শুনা, মই তোমাক এসপ্তাহৰ টাইম দিছোঁ। নিজে ডিচিশ্যন লোৱা যে তুমি ক'ত কাম কৰিবা, শ্বিলং নে গুৱাহাটী। পাপা বাছ, এইটোৱেই মোৰ ফাইনেল ডিচিশ্যন। দাদা ৰ'বাবো, তোমাৰ এটা বেলেগ ডিউটি আছে। ডিউটি? কোৱাচোন। নালাগে, যাম। এইটো মুড লৈ যাবা? দেউতাই কি বুলি ভাবিব আৰু অৰিন্দম তাই কি বুলি ভাবিব? মানুহৰ মনলৈ কেতিয়াবা কিছুমান বেয়া ভাৱ আহে, কিন্তু ৰিয়েল লাইফত তাৰ ওলোটাও হয়। তাইক একো কৰিব নোৱাৰো মন্দিৰা। নন্দিনী বহুত চালু ছোৱালী, আৰু সেইকাৰণে তাই চলিহা বংশৰ বোৱাৰী হৈ অহাৰ সপোন বাস্তৱত পূৰণ কৰিব পাৰিলে। পেহী, পাত যি গছৰে নহওক কিয় সৰি মাটিত পৰিবলৈ কিন্তু বেছি সময় নালাগে।